নৱগঠিত টিহু জয়ৰ বাবে ৰণক্ষেত্ৰত নামিছে চন্দ্ৰমোহন পাটোৱাৰী 2021 ধৰ্মপুৰৰ যুঁজৰ পুনৰাবৃত্তি হ'ব নেকি নৱগঠিত টিহুত কংগ্ৰেছৰ যুৱ নেতা ৰাতুল পাটোৱাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কিমান সাজু চন্দ্ৰমোহন পাটোৱাৰী 2001 আৰু 2011ক বাদে 1985 চনৰ পৰাই ধৰ্মপুৰক প্ৰতিনিধিত্ব কৰি অহা চন্দ্ৰমোহন পাটোৱাৰী এইবাৰ নৱগঠিত টিহু বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পাটোৱাৰীৰ সন্মুখত প্ৰাৰ্থী তিনিজন যদিও 2021ত ধৰ্মপুৰত প্ৰতিদ্বন্দ্বী হোৱা ৰাতুল পাটোৱাৰীয়েই হ'ব এইবাৰৰো মুখ্য প্ৰত্যাহ্বান চন্দ্ৰমোহন পাটোৱাৰীৰ আত্মবিশ্বাস তুংগত প্ৰথম কাৰণ উদ্যোগ মন্ত্ৰী কালত আমিনগাঁৱৰ পৰা টিহু চকলৈকে স্থাপিত ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আৰু তাৰ সুফলস্বৰূপে টিহুত হোৱা উদ্যোগীকৰণ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে গ্ৰাম্য এলেকাত পেপচিকৰ দৰে উদ্যোগ স্থাপনে বঢ়াইছে পাটোৱাৰীৰ আশা মই উদ্যোগ মন্ত্ৰী থকা অৱস্থাত আমাৰ আমিনগাঁৱৰ পৰা টিহু চকলৈকে এইখিনি ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ঘোষণা কৰা হৈছে এই অঞ্চলত উদ্যোগ আহিবলৈ আজি সেইকাৰণে ইচ্ছুক হৈছে টিহুত আমাৰ যিটো মেগা ফুড পাৰ্ক তাতো বহুত উদ্যোগ আহিছে ঘগৰা পাহাৰৰ তাতে যিটো জাপকুচি তাতো আমাৰ উদ্যোগ বহুত আহিছে আখৰা অঞ্চলতো আমাৰ প্ৰায় 3টা উদ্যোগ তাত গঢ়ি উঠিছে এটা উদ্যোগতে 2000তকৈ অধিক মহিলাই কাম পাব আখৰাত বনভাগ শোলমাৰি ইমান ভিতৰুৱা অঞ্চল তাতে পেপচিকো কোম্পানী ডাইৰেক্ট ফৰেইন ইনভেষ্টমেণ্ট FDI ডাইৰেক্ট এইটো নিউয়ৰ্কৰ পৰা এইটো ইনভেষ্টমেণ্ট হৈছে আজি সেই অঞ্চলৰ ৰাইজ উপকৃত হৈছে চাকৰিৰ উপৰিও তাৰ আজি প্ৰতিটো মানুহৰ ঘৰত ভাড়াঘৰ হৈছে ইনকাম এটা পাইছে তাতে পটেটো চিপছ বনাব তেওঁলোকে আলু উৎপাদন কৰি বহুখিনি পইচা কৃষকে পাব এটা সামগ্ৰিক বিকাশ হৈছে আজি সেই অঞ্চলটো এখন টাউনৰ নিচিনা হৈছে টাউনশ্বিপ গঠন হৈছে তাত তাৰ পাছতেই বান বিধ্বস্ত সমষ্টিটোৰ মথাউৰি নিৰ্মাণ আৰু যাতায়াত যোগাযোগৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ আশাবাদী চন্দ্ৰমোহন পাটোৱাৰী মাখিবাহা জলখানা ভতুৱাখানা আৰু আমাৰ বালি এই গোটেই যিবিলাক অঞ্চল আছে আমাৰ হাৰিভাঙা য'ত বানপানীৰ ডাঙৰ সমস্যা আছিল এইবাৰ এই সমস্যাটো আৰু সমাধান হৈ গ'ল কাৰণ আটাইবিলাক মথাউৰি হৈ গ'ল ইতিমধ্যে 24 কোটি টকাৰ মথাউৰি হৈছে 20 কোটি 50 লাখ টকাৰ মথাউৰি আৰু টেণ্ডাৰ হৈছে বাকী থকা কামখিনিৰ কাৰণে ইয়াতে যাতায়াতৰ ক্ষেত্ৰত আমি আমাৰ কাহাৰপাৰাৰ পৰা আমেৰিকা চকলৈকে এই ৰাস্তাটোৰ কথা ৰাইজে কৈছিল সেই ৰাস্তাটো কৰি দিয়া হৈছে ইতিমধ্যে আৰু ৰাস্তাটোৰ নিৰ্মাণৰ কাম চলি আছে এবাৰ অসমমালাৰ পৰা আমাৰ 35 কোটি টকাৰ আঁচনি এটা আহিছিল ধৰ্মপুৰ হিচাপে আহিছিল এতিয়া ধৰ্মপুৰ সমষ্টিত নাই গতিকে আমি টিহু সমষ্টিৰ টিহু মণ্ডলত আখৰা চকৰ পৰা টিহুলৈকে এৰিছোঁ যাতে আৰু এটা টিহুৰ পৰা অল্টাৰনেটিভ ৰাস্তা এটা যাতে বাহিৰত যোৱাৰ কাৰণে ওলায় একেদৰেই সমষ্টিটোৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ পুনৰ ৰাইজৰ মাজলৈ গৈছে পাটোৱাৰীৰ জোৰঙাত ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা বুলিও টিহু হায়াৰ ছেকেণ্ডেৰী স্কুল তাতে 7.5 কোটি টকা দিয়া হৈছে মাখিবাহা হায়াৰ ছেকেণ্ডেৰী স্কুল মানিকুচি হায়াৰ ছেকেণ্ডেৰী আমাৰ বনগাঁও হায়াৰ ছেকেণ্ডেৰী তাতেও 7.5 কোটি টকা দিয়া হৈছে আমাৰ নতুনকৈ অহা মণ্ডল আমাৰ বৰক্ষেত্ৰী মণ্ডলত তাতে ৰঘুনাথ চৌধুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল তাতো 7.5 কোটি টকা দিয়া হৈছে বেলচৰ হায়াৰ ছেকেণ্ডেৰী স্কুল তাতো 4.5 কোটি টকা দিয়া হৈছে কলেজবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত আমি বিভিন্ন আঁচনি মানে ইতিমধ্যে লৈছোঁ এইবাৰ আমি ছায়েন্স ষ্ট্ৰীমো আমি চামতাত কামৰূপ কলেজত আমি খুলিলোঁ আমাৰ ইয়াতে যিটো মাখিবাহা সভা এইখন বিখ্যাত অসমৰ বিখ্যাত সভা এখন হয় কলীয়া গোসাঁই পৰ্যটন ক্ষেত্ৰ হিচাপে এইখন গঢ় দিব পাৰি তাৰ উপৰি আমাৰ বিল্লেশ্বৰ দেৱালয় 460 বছৰ 70 বছৰৰ এখন দেৱালয় আমি নতুনকৈ আকৌ 4 কোটিতকৈ অধিক টকা আমাৰ বিল্লেশ্বৰ দেৱালয়ত দিয়া হৈছে কাম চলি আছে বৰ্তমান অসম দৰ্শনৰ জৰিয়তে আমি কেইবাটাও মন্দিৰ তেনেকৈ আমাৰ দিয়া হৈছে ইয়াৰ উপৰি চামতাৰ গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ টিহুত চন্দ্ৰমোহন পাটোৱাৰীৰ অন্যতম কৃতিত্ব বুলিয়েই ব্যক্ত কৰিছে সমষ্টিৰ ভোটাৰৰ মতে পূৰ্বৰ দৰে এইবাৰো চন্দ্ৰমোহন পাটোৱাৰীৰ পক্ষতেই থাকিব টিহুৰ ভোটাৰ আমাৰ টিহু সমষ্টিত যিবিলাক ৰাস্তা পদূলি আছে প্ৰতিটো ৰাস্তা পদূলিয়ে হয় ব্লক নহয় পিটছ হৈছে তেখেত ধন্যবাদৰ পাত্ৰ পেপচিকৰ যিটো কোম্পানী সেইটো তেখেতেই আনি দিছে তেখেতৰ সৌজন্যতে হৈছে গতিকে উদ্যোগৰ ক্ষেত্ৰতো যে তেখেতৰ অৰিহণা আছে এইটো একদম খাটাং যিহেতু এই অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰতে আমি লাগি আছোঁ আজি ইমান বছৰ ধৰি আমাৰ যিবিলাক আমাতকৈ শ্ৰেষ্ঠ ছিনিয়ৰ মানুহ আৰু জুনিয়ৰ মানুহ আমাৰ আটাইখিনি এই প্ৰকল্পটোক নিজৰ বুকুৰ আপোন বুলি লৈছে আৰু কুট লগা কাম আমাৰ সম্পূৰ্ণ এতিয়া ৰাস্তা পদূলি সম্পূৰ্ণ ধুনীয়া পেপচিকো আমাৰ এতিয়া ইণ্টাৰনেশ্যনেল এটা কোম্পানী আহিছে গতিকে সেই মাটিখিনিৰ যিবিলাক মাটিৰ আছিলে মালিক আছিলে তেওঁলোকে বহুত উপকৃত হৈছে আগন্তুক সময়ত আমাৰ পাটোৱাৰীৰ প্ৰতি বহুত
আশা আছে আৰু ভৱিষ্যতে তেখেতে আমাক বহুত কৰিবলগীয়া আছে আৰু সেইখিনি কৰিব। স্মৰ্তব্য 9 এপ্ৰিলত প্ৰায় 2,05,000 ভোটাৰে সাব্যস্ত কৰাৰ সুযোগ পাব নিজ নিজ ভোটাধিকাৰ। এজন নিৰ্দলীয় এজন SUCIৰ প্ৰাৰ্থীৰ লগতে সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব কংগ্ৰেছী যুৱনেতা ৰাতুল পাটৱাৰীয়ে। ৰাতুল পাটৱাৰীয়েও সমষ্টিটোত চলাইছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ। গতিকে 9 এপ্ৰিলত টিহুবাসীয়ে কাক নিজৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিব সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব 4 মে'ৰ ভোট গণনালৈ। নলবাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগ দাসৰ সৈতে ভাস্কৰ জ্যোতি ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।